বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক OPSৰ অধীনত অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ বাবে এখন অতি দৰকাৰী নটিচ শেহতীয়াকৈ প্ৰকাশ পাইছে। মন কৰিব OPSৰ অধীনত যিসকল কৰ্মচাৰীয়ে অৱসৰ ল'ব তেওঁলোকৰ বাবে এই সময়ত এখন অতি দৰকাৰী নটিচ প্ৰকাশ পাইছে আৰু আপোনালোকৰ সন্মুখত যিখন নটিচ প্ৰকাশ হৈছিলে দেখুৱাবলৈ লৈ আছোঁ চাওক। নটিচখন এনেকৈ প্ৰকাশ হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ বাজেট ডিভিজন এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি যিসকল কৰ্মচাৰীয়ে OPSৰ অধীনত তেওঁলোকে অৱসৰ ল'ব তেওঁলোকৰ বাবে প্ৰকাশ পাইছে বুলি ক'ব পাৰি। আৰু ইয়াতে আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ মূল যিখন নটিচ প্ৰকাশ পাইছিলে। ইয়াতে উল্লেখ কৰিছে চাওক It is announced for general information that during the year 2026-27 accumulation at the credit of subscribers to the General Provident Fund and other similar funds shall carry interest at the rate of 7.1% with effect from 1st April 2026 to 30 June 2026. This rate will be in force with effect from 1st April 2026. The funds concerned are তলত দিয়া ধৰণে উল্লেখ কৰিছে। আৰু বন্ধুসকল এই যিটো ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত মই ইয়াৰ অসমীয়া যি অনুবাদ কৰি যি ভিতৰৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ চাওক। কাৰণ এটা অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে বিশেষকৈ যিসকল কৰ্মচাৰীয়ে অল্ড পেঞ্চনৰ অধীনত তেওঁলোকে অৱসৰ ল'ব তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি। আৰু চাওক দেখুৱাবলৈ লৈ আছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ বাজেট ডিভিজন নিউ দিল্লী এপ্ৰিল 2026। আৰু এই ভিতৰত থকা নটিচখনৰ ইনফৰমেশ্যনটো হ'ল সাধাৰণ তথ্যৰ বাবে ঘোষণা কৰা হৈছে যে 2026-27 ইয়েৰৰ বাবে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড আৰু অন্যান্য সমজাতীয় ফাণ্ডৰ ছাবস্ক্ৰাইবাৰসকলে যি সঞ্চয় ৰাখিছে তাৰ ওপৰত 1 এপ্ৰিল 2026ৰ পৰা 30 জুন 2026লৈ 7.1 হাৰত সুদ দিয়া হ'ব। এই হাৰ 1 এপ্ৰিল 2026ৰ পৰা বলবৎ থাকিব। তে নিশ্চয়কৈ গম পাইছে কাৰণ GPFৰ কথা কোৱা হৈছে যিসকল কৰ্মচাৰীয়ে GPFত তেওঁলোকৰ ফাণ্ড জমা কৰিছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ যে GPFৰ যিটো সুদ সেইটো 7.1% ধৰা হৈছে আৰু সেই সুদটো 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হৈছে বুলি উল্লেখ কৰিছে। আৰু এইসমূহ ফাণ্ডৰ বাবে প্ৰযোজ্য হ'ব সেই সুদসমূহ জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড দ্য কণ্ট্ৰিবিউটৰী প্ৰভিডেণ্ট ফাণ্ড অল ইণ্ডিয়া ছাৰ্ভিচেছ প্ৰভিডেণ্ট ফাণ্ড ইত্যাদিকে যিমানবোৰ ফাণ্ড আছে অৰ্থাৎ যিসমূহ প্ৰভিডেণ্ট ফাণ্ড আছে প্ৰভিডেণ্ট ফাণ্ডসমূহৰ বাবে 7.1% সুতৰ হাৰ ধৰা হৈছে। তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু যদি আগলৈকো এনেকুৱা কিছুমান দৰকাৰী বা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।